Hello everyone, welcome to Study for Change চেনেলটোত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 23 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা ADRE, আসাম পুলিচ লগতে DMEৰ বাবেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি কোনোবাই লুচেন জিকেৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে Question number 1. Which among the following is not a category of the Council of Ministers? নিম্নলিখিত কোনটো মন্ত্ৰী পৰিষদৰ এটা শ্ৰেণী নহয়? অপশ্যন দি আছে কেবিনেট মিনিষ্টাৰ্ছ, মিনিষ্টাৰ অফ ষ্টেটছ, মিনিষ্টাৰ অফ দ্য ক্ৰাউন, ডেপুটি মিনিষ্টাৰ্ছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, মিনিষ্টাৰ্ছ অফ দ্য ক্ৰাউন। মিনিষ্টাৰ্ছ অফ দ্য ক্ৰাউন এইটো মন্ত্ৰী পৰিষদৰ অন্তৰ্গত নহয়। কেবিনেট মিনিষ্টাৰ্ছ, মিনিষ্টাৰ অফ ষ্টেটছ এণ্ড ডেপুটি মিনিষ্টাৰ্ছ লগতে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰীসকলো কাউন্সিল অফ মিনিষ্টাৰ্ছৰ অন্তৰ্গত হয়। নেক্সট কুৱেশ্যন, most recent Indian citizen scientist that won a Nobel Prize in 2009. 2009 চনত নোবেল বঁটা লাভ কৰা অতি শেহতীয়া ভাৰতীয় নাগৰিক বিজ্ঞানী কোন আছিল? অপশ্যন এ আছে VS নাইপল, ভি ৰামাকৃষ্ণন, অমৃতা সেন, মাদাৰ টেৰেছা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ভি ৰামাকৃষ্ণন। ভেংকি ৰামাকৃষ্ণনে 2009 চনত কেমেষ্ট্ৰি বিষয়ৰ মলিকুলাৰ বায়'লজিত তেখেতে এই নোবেল বঁটাটো লাভ কৰিছিলে। লগতে মনত ৰাখিব অমৰ্ত্য সেনে 1998ত ৱেলফেয়াৰ ইকনমিক্সৰ কাৰণে নোবেল বঁটা লাভ কৰিছিলে আৰু মাদাৰ টেৰেছাই নোবেল বঁটা লাভ কৰিছিলে 1979ত। এই গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইণ্ট্ৰডিউচ 6G ইণ্টাৰনেট ছাৰ্ভিচ ইন দ্য ৱৰ্ল্ড? কোনখন দেশে প্ৰথম পৰিচয় দিয়ে পৃথিৱীত 6G ইণ্টাৰনেট সেৱাৰ? ইয়াৰ অপশ্যনকেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, জাপান। জাপান দেশ হৈছে পৃথিৱীৰ ভিতৰত প্ৰথমখন দেশ যিটোৱে 6G সেৱা আৰম্ভ কৰিছে। এই 6G ছাৰ্ভিচটো 5G ছাৰ্ভিচতকৈ 20 গুণ অধিক স্পীডত যায়, 20x ফাষ্টাৰ দেন 5G। আৰু এই 6G ব্যৱস্থাটো জাপান দেশে আৱিষ্কাৰ কৰিছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু স্ক'ৰ এ ডাবল চেঞ্চুৰী ইন ODI? ODIত দ্বৈত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ কোন? অপশ্যন এ আছে সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেহৱাগ, কপিল দেৱ। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰে 2010 চনত সাউথ আফ্ৰিকাৰ বিৰুদ্ধে ODIত ডাবল চেঞ্চুৰী কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱেৰ ডিড টেভেগা মুভমেণ্ট অকাৰ ইন 1946? 1946 চনত টেভেগা আন্দোলন ক'ত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনকেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, বেংগল। পশ্চিমবংগত 1946ত এই টেভেগা আন্দোলনটো সংঘটিত হৈছিল। এই আন্দোলনটো ব্ৰিটিছৰ বিৰুদ্ধে আছিলে আৰু নেতৃত্ব লৈছিলে CPI, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। CPIৰ লগতে অল ইণ্ডিয়া কিষাণ সভা, এই দুয়োটা সংগঠনে মিলি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিলে। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চড ফ্ৰম? ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিলে ক'ৰ পৰা? অপশ্যন এ আছে ছোভিয়েট ইউনিয়ন, আমেৰিকা, ভাৰত, ইজৰাইল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ছোভিয়েট ইউনিয়ন। ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিলে ছোভিয়েট ইউনিয়নৰ পৰা। উৎক্ষেপণ কৰা তাৰিখটো হৈছে 19 এপ্ৰিল 1975। 19 এপ্ৰিলৰ 1975 চনৰ দিনটোত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিলে ছোভিয়েট ইউনিয়নৰ পৰা। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ? ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰৰ নাম কি? অপশ্যন এ আছে সাগা, পৰম 8000, একা, পৰম ইউভা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, পৰম 8000। ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰৰ নাম হৈছে পৰম 8000 আৰু এই ছুপাৰ কম্পিউটাৰটো আৱিষ্কাৰ কৰা হৈছিলে 1991ত। নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ পায়েং? যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰিছিল? অপশ্যন এ আছে বৰনদী অৰণ্য, মলাই অৰণ্য, বৰাইল অৰণ্য, দিহিং অৰণ্য। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, মলাই ফৰেষ্ট।
যাদৱ পায়েঙে সৃষ্টি কৰা অৰণ্যখনৰ নাম হৈছে মলাই ফৰেষ্ট। ইয়াৰ বাবেই তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। লগতে মনত ৰাখিব যাদৱ পায়েঙক 2015 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ফুটবল? ভাৰতীয় ফুটবলৰ পিতৃ বুলি কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, নগেন্দ্ৰ প্ৰসাদ সৰ্বঅধিকাৰী। তেখেতক ভাৰতীয় ফুটবলৰ পিতৃ বুলি গণ্য কৰা হয়। নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰীয়ে ভাৰতৰ প্ৰথমটো ফুটবল ক্লাব কলকাতা ফুটবল ক্লাব 1872 চনত গঠন কৰিছিল। ভাৰতৰ প্ৰথমটো ফুটবল ক্লাবৰ নাম হৈছে কলকাতা FC বা ফুটবল ক্লাব, আৰু এখন 1872 চনত নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰীয়ে গঠন কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল ইন আৱাৰ কনষ্টিটিউশ্যন ডিলছ উইথ দ্য প্ৰচেছ অফ ইলেকশ্যন অফ ভাইচ প্ৰেচিডেণ্ট? আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদে উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত? অপশ্যন এ আছে আৰ্টিকল 368, আৰ্টিকল 66, আৰ্টিকল 78, আৰ্টিকল 252। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, আৰ্টিকল 66। আমাৰ সংবিধানৰ অনুচ্ছেদ 66 উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত হৈ আছে। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ ইয়েৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট স্পনচৰ্ড নেশ্যনেল ফিল্ম এৱাৰ্ড? কোন বছৰৰ পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৃষ্ঠপোষকতা কৰিছিল? অপশ্যন এৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 1973 চনত। 1973 চনৰ পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৃষ্ঠপোষকতা কৰিছিল। নেশ্যনেল ফিল্ম এৱাৰ্ডটো 1954 চনৰ পৰা দিয়া হৈ আছে। এই এৱাৰ্ডটো প্ৰদান কৰা হয় বিজ্ঞান ভৱন নিউ দিল্লী, নতুন দিল্লীত থকা বিজ্ঞান ভৱনত নেশ্যনেল ফিল্ম এৱাৰ্ডটো প্ৰতি বছৰে প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল ডেট ৰিমেইনছ লিকুইড এট ৰুম টেম্পাৰেচাৰ? তলৰ কোনটো অধাতু যিটো কোঠাৰ উষ্ণতাত তৰল হৈ থাকে? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ব্ৰমিন। ব্ৰমিন নন মেটেল যিটো কোঠাৰ উষ্ণতাত তৰল হৈ থাকে। আৰু মেটেলত যদি সোধে, মেটেলত মাৰ্কাৰী এণ্ড গেলিয়াম এই দুটা ধাতু ৰুম টেম্পাৰেচাৰত লিকুইড অৱস্থাত পোৱা যায়। মাৰ্কাৰী আৰু গেলিয়াম এই দুটা হৈছে মেটেল। নেক্সট কুৱেশ্যন, ইণ্ডিয়া ইজ লোকেটেড অন হুইচ পাৰ্ট অফ ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট? ভাৰত অষ্ট্ৰেলিয়া প্লেটৰ কোনটো অংশত অৱস্থিত? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, নৰ্দাৰ্ণ। নৰ্দাৰ্ণ পাৰ্টত ইণ্ডিয়া অৱস্থিত ইণ্ডো অষ্ট্ৰেলিয়ান প্লেটৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ডেট ফ্ল'জ এণ্টাৰলি উইদিন ইণ্ডিয়া? ভাৰতৰ ভিতৰতে সৰ্বাধিক দীঘল নদী কোনখন যিখনে সম্পূৰ্ণৰূপে ভাৰতৰ মাজেৰে বৈ যায়? অপশ্যন এ আছে গংগা, গোদাবৰী, ব্ৰহ্মপুত্ৰ, নৰ্মদা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, গংগা। গংগা নদী ভাৰতৰ ভিতৰত সৰ্বাধিক দীঘল নদী আৰু এইখনে সম্পূৰ্ণৰূপে ভাৰতৰ মাজেৰে বৈ যায়। গংগা নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ। আৰু গোদাবৰী হৈছে ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1465 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য হায়েষ্ট এল্টিটিউড হিল ষ্টেচন ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ উচ্চতাৰ পাহাৰীয়া ষ্টেচন কোনখন? অপশ্যন এ আছে শ্বিলং, লেহ, চিমলা, মুন্নাৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, লেহ। ভাৰতৰ সৰ্বোচ্চ উচ্চতাৰ পাহাৰীয়া ষ্টেচনটো হৈছে লেহ। ইয়াৰ হাইট হৈছে 3524 মিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেংথ অফ ইণ্ডিয়ান কোষ্টলাইন? ভাৰতৰ উপকূলৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 7516 কিলোমিটাৰ। ভাৰতৰ কোষ্টেল লাইনখিনি হৈছে এইখিনিৰ পৰা, এই ব্লেক লাইন যিখিনি আছে এইখিনিৰ পৰা এইখিনিলৈকে, এইখিনি হৈছে কোষ্টেল লাইন অফ ইণ্ডিয়া। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 7516 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হু কনষ্ট্ৰাক্টেড দ্য যন্তৰ মন্তৰ ইন জয়পুৰ? জয়পুৰত যন্তৰ মন্তৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ আছে ৰামসিংহ, জয়সিংহ প্ৰথম, ৰাণা সংগ, জয়সিংহ দ্বিতীয়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, জয়সিংহ দ্বিতীয়। তেখেতে যন্তৰ মন্তৰখন জয়পুৰত নিৰ্মাণ কৰিছিলে। ভাৰতত মুঠ যন্তৰ মন্তৰ 5খন আছে। সেইকেইখন হৈছে নিউ দিল্লী, নতুন দিল্লীত, জয়পুৰ, উজ্জৈন, মথুৰা এণ্ড বাৰাণসী। এই গোটেইকেইখন যন্তৰ মন্তৰ জয়সিংহ দ্বিতীয়ই নিৰ্মাণ কৰিছিলে।
তাৰে প্ৰথমখন যন্তৰ মন্তৰ আছিলে নতুন দিল্লীৰ। প্ৰথমখন নিৰ্মাণ কৰা হৈছিলে 1724 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ এৱাৰ্ডেড টু। প্ৰথম ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ বঁটা কাক প্ৰদান কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি দিলীপ কুমাৰ। দিলীপ কুমাৰক প্ৰথম ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হিচাপে প্ৰদান কৰা হৈছিল। দিলীপ কুমাৰক দাগ মুভি নামৰ এই ফিল্মৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হিচাপে প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড নো টবাকো ডে 2024? বিশ্ব ধঁপাত নিষিদ্ধ দিৱস 2024 বিষয়বস্তু কি আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম টবাকো ইণ্ডাষ্ট্ৰি ইণ্টাৰফাৰেঞ্চ। এই কুৱেশ্যনটো এবাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইজিপ্ট কনফাৰ্ড দ্য অৰ্ডাৰ অফ নাইল অনাৰ টু হুইচ পাৰ্চনেলিটি? ইজিপ্তে কোনজন ব্যক্তিক অৰ্ডাৰ অফ দ্য নীল সন্মান প্ৰদান কৰিছিল? অপশ্যনকেইটা আছে ৰতন টাটা, নৰেন্দ্ৰ মোদী, ৰামনাথ সিংহ, দ্ৰৌপদী মুৰ্মু। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি নৰেন্দ্ৰ মোদী। তেখেতক অৰ্ডাৰ অফ দ্য নীল এই সন্মানটো ইজিপ্তে প্ৰদান কৰিছে। আজিৰ একেটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।